আধাৰ ফুল আৰম্ভ কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত মেজিক বক্স ইণ্ডিয়াৰ অধীনত আমি জীৱনশৈলীৰ ওপৰত প্ৰশিক্ষণবিলাক আমি আৰম্ভ কৰিছিলোঁ। এইবাৰ শেহতীয়াকৈ আমাৰ সমগ্ৰ শিক্ষাৰ লগতে ইউনিচেফ আৰু নেইডৰ সহযোগত আমি গোটেই সমগ্ৰ জিলাখনত মানে উচ্চতৰ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহত আমি কাৰ্যসূচীবিলাক আগবঢ়াই লৈ যাবৰ কাৰণে ঠিক কৰিছোঁ। আজি আমাৰ বালিপৰা আৰু নদোৱা শিক্ষাখণ্ডৰ অধীনত UP আৰু ছেকেণ্ডাৰী বিদ্যালয়সমূহৰ প্ৰতি একোজনকৈ নডেল শিক্ষকক ইয়াতে প্ৰশিক্ষণ অনুষ্ঠিত কৰিছোঁ। অহা 11 জুনত ঢেকীয়াজুলি আৰু গাভৰু শিক্ষাখণ্ডৰ সকলো নডেল শিক্ষকক আমি প্ৰশিক্ষণ অনুষ্ঠিত কৰিম। আজি কেইদিনীয়া কাৰ্যসূচী কৰিছে? এদিনীয়া কাৰ্যসূচী। কোন স্কুলৰ পৰা হেৰি কৰিছিলে? ইয়াতে আমাৰ এই বালিপৰা শিক্ষাখণ্ডৰ অধীনত সকলো এই উচ্চ প্ৰাথমিক আৰু মাধ্যমিক আৰু উচ্চ মাধ্যমিক ছেকেণ্ডাৰী স্কুলৰ একোজনকৈ শিক্ষক আৰু নদোৱা তেনেকৈ আমাৰ 15খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা একোজনকৈ নডেল শিক্ষক আহিছে। অসমৰ ব্যক্তিসকল আমাৰ যিসকল ৰাজ্যিক পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰ আছিল, আমাৰ গাভৰু শিক্ষাখণ্ডৰ অধীনত VIP কবিতা মেধি, আমাৰ বালিপৰা শিক্ষাখণ্ডৰ ৰিচাৰ্চ পাৰ্চন আমাৰ চুইটি বেজবৰুৱা, গায়ত্ৰী বেজবৰুৱা আৰু আমাৰ নেইডৰ 3জনকৈ ভ্ৰমণ ব্যক্তি ইয়াতে উপস্থিত থাকিব। মানে আমাৰ যিটো জীৱন ধাৰণৰ কৌশলৰ ওপৰত কোৱা হৈছে, আজিকালি ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আজিকালি বুলি নহয়, আগতেও হৈছিলে, কিন্তু সেই সময়ত এনেকুৱা ধৰণৰ বৈজ্ঞানিক মনোধাৰণাৰে চিন্তা কৰা হোৱা নাছিলে বা কেনেধৰণে সেইখিনি সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আৰু বহুত জটিলতা আহি গৈছে। ছাত্ৰ ছাত্ৰীৰ মানে জীৱন ধাৰণৰ কৌশলৰ মানে তেওঁলোকক শিকোৱাৰ প্ৰয়োজনীয়তা আহি গৈছে। ইতিমধ্যে নতুন শিক্ষানীতিত কোৱা হৈছে, এই যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সমস্যাত ভোগে, এই সমস্যাবোৰ তেওঁলোকে যাতে ভালদৰে সমাধান কৰিব পাৰে, তাৰ কাৰণে জীৱন ধাৰণৰ কৌশলবোৰ নতুন শিক্ষানীতিত মানে মতে শিকাবলৈ কোৱা হৈছে। আৰু মানে যদি আমি শিশুসকলক এই জীৱন ধাৰণৰ কৌশলবোৰ নিদিওঁ, তেওঁ এজন সৰ্বাংগীন মানে বিকাশ তেওঁৰ শিশুজনৰ হ'ব নোৱাৰে। শিশুজনৰ কেৱল শৈক্ষিক দিশতে নহয়, তেওঁৰ সৰ্বাংগীন বিকাশ হ'ব লাগিব। আৰু সৰ্বাংগীন বিকাশ হ'বলৈ হ'লে জীৱন ধাৰণ জীয়াই থাকিবলৈ তেওঁৰ যিবোৰ প্ৰয়োজনীয় গুণ, যেনে তেওঁ আনৰ লগত মন বিনিময় কৰা, তেওঁ প্ৰব্লেম ছল্ভ কৰিব পৰা, তেওঁ ফেইলিয়াৰ সন্মুখীন হ'ব পৰা, এনেকুৱা ধৰণৰ জেণ্ডাৰ ইছ্যুজবিলাক, জেণ্ডাৰ ষ্টেৰিঅ'টাইপবিলাক আমাৰ সমাজত বহুত ক্ৰিয়া কৰি আছে। তাক লৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ ভোগে। আৰু আছে বডি টক, যিবোৰ আমাৰ দেহক লৈ বিভিন্ন ধৰণৰ কথা বতৰা চলে, সৌন্দৰ্যৰ মানে মানদণ্ড নিৰ্ধাৰণ কৰে। ছাত্ৰ ছাত্ৰীয়ে কিছুমান মানে এনেকুৱা ধৰণৰ সৌন্দৰ্য পাবলৈ তেওঁলোকে চেষ্টা কৰে, যিটো মানে বাস্তৱ নহয়। একচুৱেলি টিভিত দেখুওৱা হয়, ফিল্মত দেখুওৱা হয়, সেইটো পাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰে। বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰসাধন ব্যৱহাৰ কৰে, যাৰ কাৰণে ঘৰত ফাইনেন্সিয়েল প্ৰব্লেমৰ ঘৰত হেঁচা দিয়া হয় পাবৰ কাৰণে। আৰু যেতিয়া সেইবোৰ ব্যৱহাৰ কৰি তেওঁলোকে যিটো বিচাৰিছে সেইটো নাপায়, তেতিয়া তেওঁলোকে বহুত হতাশাত ভোগে। আৰু তেওঁলোকে কেতিয়াবা এনেকুৱাও হৈ যায় যে তেওঁলোকে পঢ়াৰ যিটো আনুষ্ঠানিক শিক্ষা সেইটোৰ পৰাও আঁতৰি থাকে। তেওঁলোক গৈ পেলাই লাষ্টত ড্ৰপ আউটছ হয়। আৰু দেখা গৈছে, আপোনালোকেও দেখিছে যে আজিকালি মানে ফেইলিয়াৰ তেওঁলোকে ফেচ কৰিব নোৱাৰে। যিটো তেওঁলোকে বিফল হয়, যিটো পঢ়াৰ ক্ষেত্ৰতো যেতিয়া তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰে, তেতিয়া তেওঁলোকে তেওঁ যে আকৌ ভালদৰে কৰিব পাৰে, সেইটো কথা চিন্তা নকৰি তেওঁ কিছুমান বেয়া দিশলৈ যায়, নিজৰ জীৱন শেষ কৰিবলৈ চেষ্টা কৰে। এনেধৰণৰ কিছুমান টেণ্ডেঞ্চি তেওঁলোকলৈ আহে। যদি আমি জীৱন ধাৰণৰ কৌশলসমূহ তেওঁলোকক ভালদৰে বুজাই দিওঁ, ভালদৰে আমি শ্ৰেণীকোঠাত কেৱল শিক্ষাদানেই নকৰি তেওঁলোকে এই জীৱন ধাৰণৰ কৌশলবিলাক ব্যৱহাৰ কৰি নিজৰ জীৱনটো কেনেকৈ সুন্দৰভাৱে গঢ়ি তুলিব পাৰে আৰু ভৱিষ্যতে তেওঁ কেনেকৈ এজন ভাল নাগৰিক হ'ব পাৰে, শিক্ষাৰ লগতে আন কৌশলো তেওঁলোকে নিজৰ জীৱনত প্ৰয়োগ কৰি, এইখিনি কথাই আচলতে জীৱন ধাৰণৰ কৌশলৰ যিবোৰ লাইফ স্কিল ট্ৰেইনিং আমি শিক্ষকসকলক শিকাওঁ। আৰু শিক্ষকসকলে পৰ্যায়ক্ৰমে তেওঁলোকে সপ্তাহত এটাকৈ আমাৰ একাডেমিক কেৰিকুলামত আমাৰ ক্লাছ আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এইবোৰ কথা বতৰা পাতে। ছাত্ৰ ছাত্ৰীসকলক যেতিয়াৰ পৰা আমাৰ লাইফ স্কিল আমাৰ একাডেমিক ছেশ্যনত ইনক্লুড কৰা হৈছে, তেওঁলোকে বহুত কথা বুজি পাইছে যে তেওঁলোকে যিটো বস্তু কেতিয়াও পোৱা নাযায় বা সম্ভৱ নহয়, সেইবোৰৰ পৰা আঁতৰি আছে। তেওঁৰ নিজৰ জীৱন ভাল কৰিবলৈ নিজৰ গুণখিনি, তেওঁ যিটো আত্মমৰ্যাদা, আত্মসন্মান তেওঁ বুজি পাইছে, তেওঁৰ থকা কোৱালিটি চিনি পাইছে। আৰু এতিয়া আমাৰ শিক্ষকসকলে এইখিনিৰ ওপৰত ভালদৰে কাম কৰাৰ পিছত আমাৰ বিদ্যালয়ত আমাৰ
খুব সুন্দৰ এটা পৰিৱেশ গঢ়ি উঠিছে আৰু ভৱিষ্যতলৈও আমি আশা কৰোঁ আমাৰ প্ৰতিখন বিদ্যালয়ত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ সন্মুখলৈ অহা সমস্যাবিলাকক নিজেই সমাধান কৰিব পাৰিব আৰু ভৱিষ্যতে এজন ভাল সুনাগৰিক হ'ব। এই প্ৰশিক্ষণটো ইউনিচেফৰ সহযোগত আমাৰ ইয়াত হৈ আছে আৰু নেইটৰ লগতো সহযোগত আমাৰ এই প্ৰশিক্ষণটো ইয়াত অনুষ্ঠিত কৰা হৈছে। এইটো প্ৰশিক্ষণ প্ৰতিটো ব্লকতে আমাৰ এদিনীয়া হ'ব আৰু ইয়াৰ পিছতো তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত আমাক সহায় সহযোগ কৰি থাকিব। আমি তেওঁলোকৰ সহায় সহযোগ পাই আহিছোঁ আৰু আগলৈও পাম বুলি আশা কৰিছোঁ। ইয়াত আমাৰ 2টা ব্লক আছে, বালিপাৰা আৰু নদুৱাৰ ব্লকৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াত উপস্থিত আছে। ইয়াত প্ৰায় 160ৰ ওপৰত 160জনৰ ওপৰত শিক্ষকে মানে নডেল টিচাৰ লাইফ স্কিলৰ তেওঁলোকে প্ৰশিক্ষণ লৈ গৈছে। পৰৱৰ্তী পৰ্যায়ত গাভৰু আৰু ঢেকীয়াজুলি শিক্ষাখণ্ডৰ নডেল শিক্ষকসকলে প্ৰশিক্ষণ ল'ব আৰু প্ৰতিখন বিদ্যালয় আপাৰ প্ৰাইমাৰী আৰু হাইস্কুলৰ নডেল শিক্ষকসকলে ইয়াত প্ৰশিক্ষণ ল'ব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।